নমস্কাৰ মই নবজ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈছো এলপিবি 5550টা পদৰ কাট অফ কিমান যাব পাৰে আৰু 4500 পদত কিমান কাট অফ যাব পাৰে সেই সম্পৰ্কত কিছু কথা আজি আলোচনা কৰিম। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শিক্ষা বিভাগৰ নিযুক্তি সম্পৰ্কত আজি গুৰুত্বপূৰ্ণ এটা কথা উল্লেখ কৰিছে তেখেতে যে এইবাৰৰ পৰা যেটো বদলিকৰণ নহব। আগতে ধৰক আপোনালোকে ধুবুৰীত মানুহ আপুনি লখিমপুৰত চাকৰি কৰিছিল, এতিয়া লখিমপুৰ মানুহ ধুবুৰীত চাকৰি কৰিছে, এনেকৈ এখন জিলাৰ পৰা এখন জিলালৈ আপোনালোকে যাব পাৰিছিল। এতিয়া সেই সিস্টেম নাথাকিব, আপুনি আপোনাৰ হয়তো জিলাখনতে আপুনি চাকৰি কৰিব লাগিব। এতিয়া সেইটো ভাল প্ৰসেস। কোনোবা এখন স্কুলত যিমান পোষ্ট খালী হৈ আছে সেই স্কুলখনৰ অনুপাতে আপুনি আবেদন কৰিব লাগিব। হয়তো আপোনাৰ ওচৰৰ যিমান বিলাক স্কুল আছে, এলপি স্কুলে হওক বা হাই স্কুলে হওক বা হাই সেকেন্ডাৰী হওক, মানে যিমান বিলাক স্কুল আছে সেই স্কুলৰ যিমান পোষ্ট খালী হয় সেই অনুপাতে আপোনাৰ কোৱালিফিকেশনটো চাব, আপোনাৰ স্কিলটো চাব, আপোনাৰ কেনেকুৱা ধৰণৰ স্কিল আছে, আপুনি পঢ়াব পাৰিব নোৱাৰিব সেইখিনি চাব। ইন্টাৰভিউ হয়তো ল'ব তেওঁলোকে, আৰু আপুনি টেট পাছ হৈ থাকিব লাগিব। টেট পাছ নকৰাকে আপোনাক সেই ইন্টাৰভিউলৈ নেমাতে। আপুনি টেট পাছ হ'বই লাগিব, আপোনাৰ যিখিনি কোৱালিফিকেশন লাগে সেইখিনি লাগিব। কিন্তু আপুনি আগৰ দৰে ধৰক মই লখিমপুৰৰ মানুহ ধুবুৰীত চাকৰি কৰিম এনেকুৱা নহয়। আচলতে নিজৰ ডিষ্ট্ৰিক্টত চাকৰি কৰিব লাগিব। এইটো ভাল পদক্ষেপ, এইটো বেয়া নহয়। আমি পজিটিভ চাব লাগিব আৰু নিগেটিভটো চাব লাগিব যে ইয়াত 2 নম্বৰ হ'ব নেকি, যে ওচৰৰে এখন স্কুল আৰু সেই অঞ্চলৰে যিসকল টেট উত্তীৰ্ণ প্ৰাৰ্থী তেওঁলোকে আবেদন কৰিব, তাতে কিবা গণ্ডগোল হ'ব নেকি, যিকেইজনৰ লগত মানে হাত থাকিব সেইকেইজনে চাকৰি পাব নেকি। মানে ধৰক এতিয়া মুখ্যমন্ত্ৰীৰ লগত কাৰোবাৰ হাত আছে বা কাৰোবাৰ লগত MLA লগত কিবা হাত আছে, মানে সেই চিষ্টেমত হ'ব নেকি নিযুক্তিটো, মানে ওচৰৰ যিটো স্কুল তাতে আপুনি আবেদন MLA কিবা 2 নম্বৰ কৰিব নেকি, এই কথাবিলাক যেটো আছে। গতিকে এই কথাবিলাকৰ কাৰণে বহুতে এই যিটো প্ৰসেস এই প্ৰসেসটো মানে নালাগে বুলি হয়তো বহুতে ক'ব। কিন্তু আমি চাব লাগিব যে এই প্ৰসেসটোৰ যোগেদি কিমানখিনি মানে হেৰি হ'ব, এইটো নিকা হ'ব, আমি এইটো চাব লাগিব। সেইটোত আমি প্ৰত্যেকে চাব লাগিব। আৰু দ্বিতীয় কথা হ'ল যে এই নিযুক্তি প্ৰক্ৰিয়াটো কেনেধৰণে হ'ব। যদি MLA যোগেদি যদি নিযুক্তি হয়, ধৰক এতিয়া কোনোবা এটা অঞ্চলত যদি সেই স্কুলখন ধৰক পোষ্ট খালী হৈ গ'ল, বোলে কেইজন প্ৰাৰ্থী ওলালে, যিকেইজন টেট উত্তীৰ্ণ প্ৰাৰ্থী, মানে সেই অঞ্চলৰে এতিয়া MLA লগত কিছুমান ধৰক এতিয়া লিংক আছে কাৰোবাৰ, সেই টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ তেওঁলোকে চাকৰি পাব নেকি, এনেকুৱা ধৰণৰ কথা কিছুমান ওলাব পাৰে। গতিকে এইবিলাক আমি চাব লাগিব, নিগেটিভ পজিটিভ চাব লাগিব। কিন্তু আমি যদি বোৰ্ডে যদি এই পৰীক্ষাটো পাতে তেতিয়াহ'লে আমি তাত পজিটিভ নিগেটিভ আমি নাচাওঁ, মানে কি পুৰা নিকা হ'ব। এইটো পজিটিভ নিগেটিভ চাবলগীয়া একো কথা নাই। মানে বোৰ্ডে পৰীক্ষা পাতিব, মানে সেই অঞ্চলৰে মানে যিমান পোষ্ট খালী হৈছে সেই বিদ্যালয়খনৰ কাৰণে যদি পৰীক্ষা পাতে, মানে সেই যিকেইজন প্ৰাৰ্থীয়ে আবেদন কৰিব, ধৰক নিৰ্দিষ্ট সেই অঞ্চলৰ প্ৰাৰ্থীকেইজনে সেইখন বিদ্যালয়ৰ কাৰণে আবেদন কৰিব, তেওঁ পৰীক্ষা দিব, তাত যদি উত্তীৰ্ণ হয় তেওঁক ইন্টাৰভিউলৈ মাতিব, এই চিষ্টেমটোত ভাল হ'ব। কিন্তু যদিহে এই যিটো চিষ্টেম মই ক'লো যে MLA লগত হাত, কাৰোবাৰ লগত হাত, মন্ত্ৰীৰ লগত হাত আছে, এইবিলাকত কিন্তু সমস্যা হ'ব। গতিকে সেইবিলাক যাতে নহয় তেনেকুৱা আমি বিচাৰিম। আৰু লগতে মই জনাব বিচাৰিছো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি পদক্ষেপ গ্ৰহণ কৰে বেয়া নহয়, এইটো ভাল পদক্ষেপে গ্ৰহণ কৰে। আমি বেয়া বুলি কেতিয়াও ক'বলৈ নাযাওঁ। কিছুমান পদক্ষেপ আমি বেয়া পাওঁ, কিন্তু কিছুমান পদক্ষেপ আমি ভালো পাইছো। মানে শিক্ষা বিভাগৰ ক্ষেত্ৰত কিছুমান উন্নতি হৈছে, কিছুমান উন্নতি হোৱা নাই। বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত পিছ পৰি আছে, কিন্তু কিছুমান ক্ষেত্ৰত অলপ প্ৰগ্ৰেছ হৈছে। একেবাৰে নাই হোৱা বুলি আমি ক'বলৈ নাযাওঁ, হৈছে কিছুমান ক্ষেত্ৰত, কিন্তু 100% মানে হোৱাগে নাই। 100% নোহোৱাৰ কাৰণে বহুতেই সমালোচনা কৰে, কাৰণ কেলে অভাৰলিভিং চিষ্টেমটো আমি বহুতে বেয়া পাই আছো। শিক্ষা বিভাগত বহুখিনি পৰিৱৰ্তন আহিলে, কিন্তু কথা হ'ল যে যিখিনি পৰিৱৰ্তন আহিছে এই পৰিৱৰ্তনখিনি বেয়া নহয়, ভালেই। আগতে এইবিলাক হোৱা নাছিলে, কংগ্ৰেছৰ চৰকাৰৰ দিনত এইবিলাক হোৱা নাছিলে। টকা দি চাকৰি ল'বলগীয়া হৈছিল, তেনেকে বহুতে চাকৰি ল'লে যি নেকি পঢ়াবই নাজানে আপোনাক। এনেকুৱা কিছুমান শিক্ষক তেতিয়াৰ দিনত ল'লে, যিবিলাক শিক্ষকে নেকি আপোনাৰ ভালকে যদি আপুনি এতিয়া ইংলিছত যদি এটা চেন্টেন্স দি দিয়ে, আপুনি সেই চেন্টেন্সটো অৰ্থ তেখেতে বুজাব নোৱাৰিব। এনেকুৱা ধৰণৰ শিক্ষকো আছে, বহুত আছে তেনেকুৱা। আপোনালোকে এইটো পাই থাকে, নিউজত ওলাই থাকে। এইবিলাক নমুনা কিছুমান বহুত আছে। গতিকে সেই নমুনাবিলাক নাইকিয়া কৰিবৰ কাৰণে এতিয়া ইন্টাৰভিউ হ'ব। এই ইন্টাৰভিউত আপোনাৰ স্কিলটো কেনেকুৱা ধৰণৰ, আপুনি কেনেকুৱা ধৰণৰ পঢ়াব পাৰে, আপোনাৰ গোটেইখিনি চাব। গতিকে চাই মেলিহে আপোনাক নিযুক্তি দিব, মানে ভালৰ ভালটোকে নিযুক্তি দিম বুলি কৈছে তেখেতে। গতিকে সেইটো প্ৰচেছটো ভালৰ ভালটোক দিয়ক। এনেই আৰু কোনোবাই পঢ়াব নাজানে, তেওঁ মানে
ধৰক এতিয়া তেওঁ কোৱালিফিকেশ্যন বহুত, তেওঁ পঢ়াব নাজানে, তেওঁ স্কিলটো নাই, মানে পঢ়োৱাৰ যিটো স্কিল তেখেতত নাই। গতিকে নাথাকিলে তেখেতে যদি চাকৰি পাই যায় তেতিয়াহ'লে ল'ৰা ছোৱালীখিনি বিশেষ ডেভেলপ নহ'ব। ল'ৰা ছোৱালী ডেভেলপ হোৱাকে শিক্ষকজনে ভালকে বুজাব পাৰিব, জানিব লাগিব, ল'ৰা ছোৱালীয়ে ভাল পাব লাগিব শিক্ষকজনক। এনেকুৱা নহয় যে কিছুমান বহুত শিক্ষক আছে নেকি ল'ৰা ছোৱালীয়ে ভাল নাপায়, মানে পঢ়াব নাজানে, নজনাৰ ফলত তেওঁ কিন্তু মাৰ্কশ্বিট চাৰ্টিফিকেট তেখেতৰ বহুত নম্বৰ, পঢ়াব নাজানে। গতিকে সেইখিনি কথা আছে। এনেই কিছুমানে আৰু ঘৰতে সোমাই পেলাই অকল পৰীক্ষাটোৰ কাৰণে পঢ়ি থাকে, সেইবিলাকে মানে বাহিৰৰ যিটো পৰিৱেশ সেইটো নাজানে। এতিয়া ল'ৰা ছোৱালীয়ে কি ভাল পায় কি বেয়া পায় এইবিলাক তেওঁৰ মনত এইবিলাক নাই, মানে তেওঁ মাত্ৰ চাকৰি লাগে, তেওঁ চাকৰিটোৰ কাৰণে পঢ়িছে, মানে বেলেগ বাহিৰা জ্ঞানৰ তেখেতৰ প্ৰয়োজন নাই। এনেকুৱা কিছুমান আছেতো মানে কেৱল পৰীক্ষাটোৰ কাৰণে পঢ়ে, বাহিৰৰ জগতখনৰ লগত তেওঁলোকৰ কোনো সম্পৰ্ক নাই। ধৰক এতিয়া আপোনাৰ লগত মই যেনেধৰণে সম্পৰ্ক কৰিছো, কথাখিনি বুজি পাইছে আপোনালোকে, গতিকে এনেকুৱা ধৰণৰ তেখেতৰ পৰিৱেশ হয়তো পোৱা নাই। মানে কেৱল মাত্ৰ মানে এনেকুৱা থাকেতো কিছুমান ঘৰতে সোমাই থাকে, ধৰক কেৱল মাত্ৰ মানে চাকৰিটোৰ কাৰণে যুঁজি থাকে, আৰু সেইবিলাকে গৈ চাকৰি পাই যায়। যিবিলাকে নেকি সমাজৰ লগত থাকে, ল'ৰা ছোৱালীৰ লগত মানে তেওঁ সম্পৰ্ক ভাল বা এনেকুৱা তেওঁ ভাল পঢ়ায়, তেওঁ টিউচন কৰি থাকে, কিন্তু চাকৰি হোৱা নাই, ধৰক সেইবিলাক ল'ৰা ছোৱালীয়ে নিযুক্তি নাপায়। কোনোবা এটাই 24 ঘণ্টা অকল টেবুলত বহি বহি তেওঁলোকে চাকৰি পাই যায়, মানে পঢ়ি পঢ়ি। এতিয়া বহুত আছে, এইবাৰ বহুতে পাব। তেওঁ কিন্তু ক'তো প্ৰাইভেট শিক্ষাগতা কৰা নাই, মাত্ৰ ঘৰতে পঢ়িছে, চাকৰি লৈছে। সেইবিলাক যিসকল শিক্ষক তেওঁলোকেতো বিভিন্ন ধৰণৰ মন্তব্য কৰি দিয়ে, আমি চাইছো। সেইবিলাকে নেকি বুজি নাপায়, মানে যি টি কথা কৈ দিয়ে। মই যে কিবা এটা কৈ দিওঁ এইটোৰ পৰা বেলেগকে হেৰি কৰিব, মানে কেনেকে দবাব পাৰি, ডাউন কৰিব পাৰি, সেই বস্তুটো থাকে, মানে যুঁজি থাকে। মানে তেওঁলোকে মানে কাৰোবাৰ লগত কোনোবা কিবা এটা তেওঁলোকে মানে জাষ্ট মানে যেতিয়া মই এতিয়া ভিডিঅ'টো বনাই আছো, এইবিলাক কিয় বকি আছে, নিৰ্দিষ্ট কথাটোহে ক'ব লাগে, আপুনি কিয় কৈ আছে এইবিলাক বেছিকে কথা কিয় কৈ আছে, এনেকুৱা ধৰণৰ কমেণ্ট কৰা মানুহ আছে। মানে তেওঁ সময় নাই, মানে তেওঁৰ ওচৰত শুনিবলৈ সময় নাই। গতিকে সেই মানুহে কি শিক্ষকতা কৰিব, যাৰ নেকি ধৈৰ্যই নাই, অলপো ধৈৰ্য নাইকিয়া মানুহে কেতিয়াও জীৱনৰ উন্নতি কৰিব নোৱাৰে। কৰিব পাৰিব, তেওঁ টকা সম্পত্তি অজস্ৰ গঢ়িব, মানে তেওঁ কিন্তু সমাজক একো দি যাব নোৱাৰিব। এনেকুৱা মানুহ বহুত আছে। গতিকে সেই মানুহখিনি এতিয়া যদি মই জ্ঞান দিবলৈ যাওঁ মোক বেয়া পাব। গতিকে মই কথাখিনি কৈছো আপোনালোক। এতিয়া আহিছো মই কাট অফৰ ওপৰত, কাট অফ কিমান যাব পাৰে। এতিয়া আপুনি 5550টা পদত এপ্লাই কৰিলে, কাট অফ কিমান যাব পাৰে আমি 100% আপোনাক ধাৰণা এটা দি দিব নোৱাৰো যে ইমানেই যাব বুলি। অলপ ইফাল সিফাল কাট অফ আহিব পাৰে। ধৰক এতিয়া মানে এনেকুৱা এটা ধাৰণা মই আপোনালোকক দিব পাৰো যে ইমান লাগে কাট অফ নামিব পাৰে, কাৰণ এইবাৰ যিটো প্ৰথম এনেকুৱা ধৰণৰ প্ৰচেছত নিযুক্তি হৈছে যে LPৰ পৰা 85% লোৱা হৈছে, টেটৰ পৰা 5%, ডিএলএডৰ পৰা 5%, আৰু আপোনাৰ স্পৰ্টছ কালচাৰেল এইবিলাকৰ পৰা 5%, মানে টোটেল 100% কৰি দিয়ে। ঠিক আছে, সেই 5 মাৰ্কছ মানে পাৰ্চেণ্ট এইটো একেটা আহি কৰি দিছে, পাৰ্চেণ্ট ৱাইজত তেওঁলোকে বনাইছে, মানে 100% তেনেকে বনাইছে। ঠিক আছে, এতিয়া এই যিটো প্ৰচেছ, এই প্ৰচেছত আগৰ যিটো প্ৰচেছ, আগতে কি হৈছিলে, হায়াৰ ছেকেণ্ডাৰী মাৰ্কছ, ডিগ্ৰী মাৰ্কছ কাৰোবাৰ যদি বেছি আছে তেওঁ চাকৰি পাইছিলে, ডিএলএড মাৰ্কছ কাৰোবাৰ যদি বেছি আছে তেওঁ চাকৰি পাইছিলে। কিন্তু এতিয়া সেই চিষ্টেম নাই, টেটৰ নম্বৰটো আপুনি বঢ়াব লাগিব, কাৰণ য'ত নেকি আপোনাৰ মাৰ্কছ যদি কম থাকে আপুনি চাকৰি নাপাব। যিটো নিযুক্তি পৰীক্ষা, টেট কাম ৰিক্ৰুটমেণ্ট এক্সাম, সেই পৰীক্ষাত যদি আপুনি নম্বৰ কম পায় তেতিয়াহ'লে আপুনি মানে চাকৰিটো নাপাব। এই চিষ্টেম যিটো এতিয়া আহিলে, এই চিষ্টেমটো বেয়া নহয়। আমি আগতেও কৈ আছো যে একাংশ কেণ্ডিডেটে ধৰক ক'ৰবাত ডিএলএড কৰিছে, মানে তেওঁৰ নম্বৰ তাত বেছিকে দি দিলে, কাৰোবাৰ কোনোবা এখন হেৰিয়ত ধৰক নম্বৰ কমকে দিলে, চিষ্টেমটো আছেতো, নম্বৰ সকলোতে সমান নহয়। এতিয়া মই যিটো নম্বৰ দিম এজন কেণ্ডিডেটৰ, আপুনি নম্বৰ দিয়াটোৰ মাজত ডিফাৰেঞ্চ আছে। কাৰণ কেলে মই গোটেই ল'ৰাটোৰ ষ্টাডি কৰি যে এই ল'ৰাটোৱে যে এইখিনি পাৰে, যে তেওঁ পৰীক্ষাটো বেয়া কৰিব পাৰে, তেওঁ কিন্তু কিছুমান কথা তেওঁ জানে, তেওঁক মই ভালকে পাই আহিছো, তেওঁক পঢ়াই আহিছো, তেওঁ মানে অলপ কথাখিনি জানে, কিন্তু ইয়াত স্পষ্টকে লিখি দিব পৰা নাই উত্তৰটো। তেওঁক মই নম্বৰটো সেই তেওঁ যিটো গোটেই বছৰটো তেওঁক মই যিখিনি পালো সেই অনুপাতে মই নম্বৰটো দিওঁ। কিছুমানে কি কৰিব, সেই নিৰ্দিষ্ট প্ৰশ্নটো উত্তৰ অনুপাতে তেওঁক যিটো লিখিলে ভুল লিখিলে কাটি দিলে। তেওঁক যে কিবা এটা দি পেলাই তেওঁ যে মনটো যে উৎসাহিত কৰিব লাগে যে একেবাৰে মই 0 মাৰ্কছ দিম, এনেকুৱা নহয়। আচলতে চাব লাগিব যে ল'ৰাজনে আচলতে কি বিচাৰিছে, কি উত্তৰটো কি বিচাৰে, প্ৰশ্নটো কি আছিলে, উত্তৰটো কি দিছে তেওঁ চাব লাগিব। যদি একেবাৰে ভুল 100% ভুল তেওঁ কাটি দিব লাগিব, যদি আংশিকভাৱে শুদ্ধ তেতিয়াহ'লে তেওঁক নম্বৰ দিব লাগিব। গতিকে এই কথাখিনি আমি চাব লাগিব, তাৰপিছতহে আমি মানে সেই ল'ৰাজনৰ যিটো ফলাফল আমি চাব লাগিব যে কেনেকুৱা ধৰণৰ ৰিজাল্ট কৰে।
গতিকে আমি চাব লাগিব গোটেই কথাখিনি আমি ষ্টাডি কৰি মেলিহে কৰিম যিকোনো ক্ষেত্ৰত এনেই আৰু চিটি কৰিলে নহ'ব এনেকুৱা বহুত আছে মানুহ শিক্ষক বহুত আছে কিন্তু বহুতে জীৱন ধ্বংস কৰিছে ল'ৰা ছোৱালী জীৱন ধ্বংস কৰিছে কিন্তু কাৰোবাক নম্বৰ কমকৈ দি তেওঁ জীৱন ধ্বংস কৰি দিছে কাৰোবাক ফেইল কৰাই দি তেওঁ জীৱন ধ্বংস কৰি দিছে এনেকুৱা শিক্ষক বহুত আছে মই এইটো উদাহৰণ দিবলৈ ইউনিভাৰ্চিটিত আছে কলেজত আছে এনেকুৱা শিক্ষক মানে যি নেকি ল'ৰা ছোৱালীৰ কাৰণে চিন্তা নকৰে কাৰণ তেওঁ লাখ টকা দৰমহা পায় কিন্তু লাখ টকা দৰমহা পোৱা এজন শিক্ষক কেতিয়াও ল'ৰা ছোৱালীৰ কথা চিন্তা নকৰে কৰিব পাৰে একাংশ শিক্ষক আছে ভাল শিক্ষক আছে কিন্তু তাত নথকা নহয় মইতো কোৱা নাই যে চবেই বেয়া দুই এজন শিক্ষকৰ বাহিৰে সকলো শিক্ষকেই কিন্তু এনেকুৱা ধৰণৰ মানে ল'ৰা ছোৱালীৰ যিটো বুজিবলৈ চেষ্টা নকৰে কি ল'ৰা ছোৱালী আচলতে কি বিচাৰে আমি কেনেধৰণে পঢ়াব লাগে কেনেধৰণে পঢ়ালে বুজি পায় এই বস্তুটো নিবিচাৰে যাৰ ফলত এতিয়া মানে এই স্কিল যিটো শিক্ষকৰ যিটো স্কিল কিমান ডেভেলপ হ'ব লাগে কেনেকুৱা ধৰণৰ তেওঁলোকৰ ধাৰণা আছে শিক্ষকৰ সেই কথাখিনি যদি আমি ষ্টাডিৰ ওপৰত তেতিয়াহ'লে কিন্তু সমস্যা হ'ব আৰু সেইবিলাক শিক্ষকে মানে ল'ৰা ছোৱালী পঢ়ালে কি ল'ৰা ছোৱালী সেই একেটাই হ'বগৈ গতিকে গোটেইখিনি কথা চাই চিতিহে আমি শিক্ষক বাছনি কৰিব লাগে কোনোবাই নম্বৰ একদম লৈ আহি পেলাই তেওঁক চাৰ্টিফিকেটত নম্বৰ একদম লৈ আহিলে তেওঁক নিযুক্তি দি দিলে ভাল ভাল শিক্ষকক আমি মানে তেনেকেই হেৰুৱাই আছো বহুতেই হেৰুৱাইছে তেনেকে মানে ভাল শিক্ষকে চাকৰি নাপায় মানে কোনোবা এজনে ধৰক কথাই ক'ব নাজানে কথাই স্পষ্ট নহয় তেওঁ আৰু সেইবিলাকে নিযুক্তি পাই আছে তেওঁ ক'ৰবাৰ পৰা আহিলে ভালকে অসমীয়া ক'ব নাজানে মানে বাহিৰৰ পৰা অহা মানুহ আছেতো বাহিৰৰ পৰা আহি ইয়াত আছেহি ইয়াতে মানে তেওঁ গোটেই পলি পোখাটো ইয়াতে মানে মেলি দিলেহি ধৰক আহিলে ইয়াতে বিয়া চিয়া পাতিলে বাহিৰৰ পৰা আহি পেলাই ল'ৰা ছোৱালী হ'ল সেই ল'ৰা ছোৱালীবিলাকে নিযুক্তি তেওঁ অসমীয়া ভালকে ক'ব নাজানে এনেকুৱা বহুত কেণ্ডিডেট আছে ক'লে মই এতিয়া কথাখিনি এতিয়া আপোনালোকে চাই আছে ভিডিঅ'টো ভালকে মানে অসমীয়াটো মানে বুজি পায় ক'ব নাজানে এই মানুহবিলাকে চাই থকা নাজানে এতিয়া বহুতে চাইছে এনেকুৱা হয়তো বেয়া হ'ব বেয়া পাই লাভ নাই মই পুৰা সেইটো কৈছো মোৰ লগত এইবিলাক নাই এতিয়া কথা হ'ল যে কাট অফ কিমান যাব পাৰে এই বিষয়টো লৈ আপুনি যিটো জানিব বিচাৰি আছে মই জনাব বিচাৰিছো আপোনালোকৰ এতিয়া জিলা অনুপাতে কাট অফ বেলেগ বেলেগ হ'ব পাৰে এতিয়া কোনখন জিলাত কিমান কাট অফ যাব পাৰে এই কথাটো আমি ভালকে আমি ক'ব নোৱাৰিম কিন্তু আমি আনুমানিক এটা কাট অফ আমি দিছো ধৰক এতিয়া কোনোবা এখন জিলালৈ মই নিদিওঁ অভাৰঅল যিটো কাট অফ কিমান কিমান তললৈ নামিব পাৰে যেতিয়া ভেৰিফিকেশ্যন যিটো লিষ্ট ওলাই গৈছে বহুতকে মতা নাই বহুতকে মাতিছে গতিকে আমি সেইখিনিও আমি শুনিছো মানুহৰ যিখিনি মন্তব্য কৰিছে তেওঁলোকক সুধিছো আপোনাৰ পাৰ্চেন্টেজ কিমান আপোনাক মাতিছে নাই মতে সুধিছো আপোনালোকে কমেণ্টত লিখিব যে কিমান কিমান কাট অফৰ মানুহ গৈছে সেই কথাখিনি আপোনালোকে কমেণ্টত লিখিব যে মই ইমান তললৈকে মানে যিকেইজন ধৰক নম্বৰ একেবাৰে কম আছে তেওঁলোক গৈছে বুলি আপুনি কমেণ্টত লিখিব নেক্সট এটা ভিতৰত মই জনাম কাট অফৰ ওপৰত এতিয়া অলপ ধাৰণা এটা দিছো মই জনা দুজনৰ প্ৰাৰ্থীক মই সুধিছিলো তেওঁলোকে কৈছে ইমান ইমান আহিছে কেণ্ডিডেট ইমান ইমান নম্বৰ থকা আহিছে গতিকে মই জনাব যে এল পিৰ কাৰণে জেনেৰেল যদি আপুনি হয় তেতিয়াহ'লে 56লৈকে নামিব পাৰে কাট অফ এল পিৰ ক্ষেত্ৰত দেই মই ইউ পিৰ ক্ষেত্ৰত কোৱাই নাই এল পিৰ ক্ষেত্ৰত মই কৈছো প্ৰথমতে 56লৈ নামিব পাৰে কাৰোবাৰ 56 আছে তেওঁক ভেৰিফিকেশ্যন লিষ্টত তেওঁক হয়তো ৰাখিব পাৰে আপোনাক মাতিব পাৰে ঠিক আছে OBC ক্ষেত্ৰত 54লৈকে কাট অফ নামিব পাৰে মানে কি বহু কেণ্ডিডেটে এনেকুৱা কৰিছে মানে তেওঁলোকে LPP চাকৰি নকৰো বুলি বহুতে বেলেগ বেলেগ ষ্টেপ লৈছে কিছুমানে ধৰক এপ্লাই নকৰিলে আৰু কিছুমানে বেলেগত চাকৰি পালে এনেকুৱা হৈছে মানে 5550টা পদত বহুত কেণ্ডিডেটে এপ্লাই কৰিছে বুলি আপোনালোকে ভাবিব নালাগে কৰিছে একা নকৰা নহয় কিন্তু তেওঁলোকে ধৰক এতিয়া BTR নিযুক্তি হ'ল তাতো অলপ কেণ্ডিডেট পাই গ'ল গতিকে সেইখিনি কেণ্ডিডেটে ভেৰিফিকেশ্যন নাযাবও পাৰে কাৰণ তেওঁলোকে ৰেগুলাৰ এপইণ্টমেণ্ট পাইছে এনেকে মাজতে হৈ থাকে এপইণ্টমেণ্ট বিলাক গতিকে সেই এপইণ্টমেণ্ট বিলাকত কোনোবাই চাকৰি পাব পাৰে আপুনি নজনাকে ধৰক বহুতে চাকৰি পাব পাৰে কাৰণ কেলে বেংকতো পোষ্ট ওলায় তাতো এপ্লাই কৰে কিছুমানে গতিকে তেনেকেও পাই যাব পাৰে সেইটো কাৰণে তেওঁ এবাৰ চাকৰি পোৱাৰ পিছত আকৌ দৌৰি নুপুৰে মানে এনেকুৱা কেণ্ডিডেট আছে আজিকালি মানে শিক্ষিত হ'ল প্ৰত্যেকে অভাৰলেপিং নকৰাও বুলি বহুতে নাযাবও পাৰে তেওঁ এটা চাকৰি কৰি আছে আৰু এটা চাকৰিৰ কাৰণে তেওঁ দৌৰি নাথাকিবও পাৰে কাৰণ ইমান দৌৰাদৌৰি কৰি পেলাই মানে থাকে কিছুমান কেণ্ডিডেট এনেকুৱা থাকে মানে কাৰোবাক ধ্বংস কৰিম বুলিও থাকে কিন্তু কিছুমান কেণ্ডিডেট ভাল থাকে কিন্তু সেইখিনি কথা কৈ যে কিছুমান যোৱা নাই বা প্ৰত্যেকে গৈছে নহয় তাতো এবচেণ্ট আছে কি কাৰণে এবচেণ্ট আছে তেওঁলোকেও নাজানে সেই প্ৰাৰ্থীজনে জানিব তেওঁ চাকৰি পাবও পাৰে বা নাপাবও পাৰে বা তেওঁ বেলেগ কাৰণৰ তেওঁ নাযাবও পাৰে সেইটো কথা আমি বিশেষকৈ ক'ব নোৱাৰিম কিন্তু যোৱা নাই বুলি কৈছে ঠিক আছে OBC কাৰণে কাট অফ নামিব পাৰে 54লৈকে নামিব পাৰে 54 যদি আপোনাৰ আছে তেতিয়াহ'লে হয়তো আপোনাৰ ভেৰিফিকেশ্যন লিষ্টত নাম নাথাকিলেও হয়তো আপোনাৰ পিছত হয়তো যেতিয়া কাট অফ কমি যাব মানে যিবিলাকৰ ধৰক এতিয়া LPত বিশেষকৈ কমিব দেই UPত বকে নকমে কাৰণ কেলে
LP বা UP লে যাব বিচাৰে সেইকাৰণে UP ত কাট অফ কমি নাযায় LP তে কমে গতিকে LP ত অলপ নামিব পাৰে তললৈকে সেইকাৰণে মই 54 লৈকে ধৰি দিছো হয়তো আহিব পাৰে নাহিবও পাৰে কিন্তু 4500 পদত আহিব পাৰে কাটা তা তললে নাহিব কাৰণ কি এইখিনি যিখিনি মেৰিট ক্যান্ডিডেট প্ৰায়বিলাকে পাই যাব বহুতে আহিব পাৰে 4500 বহুত কাটা হৈ যাব পাৰে মানে কি হেবিলাক ক্যান্ডিডেট অলৰেডি 5550 টা বজা এপ্লাই কৰিছে কোনোবাই ধৰক নম্বৰ অলপ বেছিকে পালে এতিয়া আগতে নম্বৰ কম আছিল তেওঁ নম্বৰ এতিয়া বেছিকে পাই গ'ল গতিকে তেওঁ এপ্লাই কৰিব তেওঁ কিমান ব্লক কৰিব তেনেকুৱা কিমান ক্যান্ডিডেট আছে নথকা নহয় কিন্তু এটা লিষ্ট এটা লাভ প্ৰায় তেওঁ ধৰি লওক মানে 1000 মান ক্যান্ডিডেট তেনেকুৱা আছে বহুত নম্বৰ লৈ পাছে কিন্তু পোষ্ট আছে অকল 1000 নেকি পোষ্ট 4500 পদ 1000 মানুহে আপোনাক নম্বৰ বেছি দি আছে WhatsApp গ্ৰুপ বিলাকত যে আলোচনা হৈছে মোৰ ইমান নম্বৰ আছে এনেকুৱা যে বহুত লিষ্ট পাইছে আপোনালোকে সেই লিষ্ট বিলাকৰ নম্বৰটো একেবাৰে 100% সঁচা হ'বও পাৰে নহ'বও পাৰে ভুলকে নিদিয়ে কিন্তু তাৰে বহু সংখ্যক শুদ্ধকে দিছে কিন্তু সেইসকলে চাকৰি পাবই কনফাৰ্ম হ'ব মানে তেওঁলোকৰ নম্বৰ বেছি আছে তেওঁলোকে দিছে কিন্তু নম্বৰ কম থকা বেলেগে দিয়া নাই যাৰ নম্বৰ কম আছে দিয়া নাই কিন্তু সেই নম্বৰ বেছি থকা মানে আপুনি কিমান হিচাপ কৰিছে আপোনালোকে লিষ্ট এটা পাই আছে সেই লিষ্ট একেখিনি মানুহকে দি থাকে সেই একেখিনি মানুহে সব গ্ৰুপতে সোমাই থাকে সেই মানুহখিনি নম্বৰ দি থাকে বেলেগ বেলেগ গ্ৰুপত বেলেগ বেলেগ নম্বৰ এনেকুৱা নহয় আছে তেনেকুৱা কিমান গ্ৰুপ বনাব খুব বেছি 1000 2000 মানুহ সোমাই থাকিব ক'বাত 1000 মানুহ সোমাই আছে 1000 মানুহ সোমাই থাকিব তেওঁ নম্বৰ সকলোতো দিয়া নাই কোনোবাই দুটাত পাছ হৈছে তিনটাত পাছ হৈ আছে তেনেকে ক্যান্ডিডেট বহুতে এপ্লাই কৰিছে গতিকে তেনেকে প্ৰাৰ্থী সংখ্যাটো বাঢ়িছে কিন্তু মানুহৰ সংখ্যাটো কম এজন প্ৰাৰ্থীয়ে দুটা তিনটাতে উত্তীৰ্ণ হোৱা মানে কি কমি গ'ল নে নাই গতিকে সেই এজন মানুহ এটাহে চাকৰি পাব গতিকে পোষ্ট বিলাক খালি হৈ গৈছে তেনেকে উইথড্ৰ কৰিলে মানে কাট অফ কমি গৈ থাকে ঠিক আছে এতিয়া মই ST প্লেনৰ ক্ষেত্ৰত জনাবিছে ST প্লেনৰ 53 লে নামিব পাৰে আৰু STH ৰ কাৰণে মানে সকলো ক্যান্ডিডেট তেওঁ লাভ কৰিব চাকৰি আৰু SC ক্যান্ডিডেট যদি হয় তেতিয়াহলে OBC লগত একিয়ে থাকে মানে কাট অফ বেছি ইফাল নহয় মানে 54 মই ধৰি দিছো 54 যদি আপোনাৰ আছে তেতিয়াহলে আপোনাৰ মানে নাম হোৱা সম্ভাৱনা আছে ঠিক আছে UP কাৰণে মই ক'ব বিচাৰিছে এটোৱে যে 100% সঁচা বুলি নকওঁ দেই কমিবও পাৰে বাঢ়িবও পাৰে ক'ব নোৱাৰি মানে আনুমানিকটা ধৰা হৈছে জেনেৰেলৰ কাৰণে 58 লৈকে কাট অফ কমিব পাৰে UP কাৰণে OBC 56 ST প্লেনৰ 54 আৰু STH ৰ কাৰণে তো হলে আৰু SC ক্যান্ডিডেট 56 লৈকে নামিব পাৰে মানে UP অলপ বাঢ়িব মানে এই যেটো LP যেটো মই লিষ্ট দিলো LP কে UP অলপ বেছি হ'ব এটা কাৰণেই হ'ব কাৰণ কেলে UP 4টা মাৰ্কস যোগ কৰে ডিগ্ৰী মাৰ্কস যেটো যোগ কৰে অলপ কাট অফ বেছি যাব পোষ্ট কম আছে কাট অফ অলপ বেছি যাব LP কম যাব ঠিক আছে ক্লিয়াৰ হল আপোনালোকৰ কথাখিনি গতিকে ইয়াৰ পৰা যদি কিবা জানিবলগীয়া আছে তেতিয়াহলে কমেন্টত লিখিব ভিডিওটো বহুত দীঘলীয়া হ'ল বেয়া পাব নালাগে কাৰণ ভিডিওত কথাখিনি বুজাবলগীয়া হৈছে আপোনালোক সেইকাৰণে অলপ দীঘলীয়া হৈছে আজি ভিডিও ইমান নাম মৰিছো ধন্যবাদ জয়